Hey guys, welcome back to my Hindi vlog. আৰু ৰাতিপুৱা গা চা ধুই পিনে ৰেডি হ'লো মন্দিৰ যাবলৈ। আৰু আজি হৈছে আমাৰ অখণ্ড নাম কীৰ্তন আজি দ্বিতীয়টো দিন। তো এতিয়া গা চা ধুই পিনে ধূপবন্তি জ্বলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ মন্দিৰ। তো এতিয়া বলক যাওঁ আৰু গাইছ এতিয়া আমি মন্দিৰ আহি পাই গ'লোঁ আৰু এইফালে আজি দ্বিতীয়টো দিন নাম কীৰ্তনো আমাৰ কাৰ্যালয়টো বহা হৈছে এইফালে যাব পৰা আৰু আমাৰ কমিটি আছে দেখাই দিছোঁ। তো এইফালে দাদাহঁতে বহিছে কমিটি বনাই দিছে ৰাজ্যৰ পৰা। দাদা কিবা এটা কৈ দিয়ক। নাম কীৰ্তনৰ কাৰণে আমাৰ এই কাৰ্যালয়খন অস্থায়ী কাৰ্যালয়খন বনোৱা হৈছে যাতে সকলো ভক্তবৃন্দ আহি পেলাই কিবা দিবৰ আশা থাকে, চাকি জ্বলোৱাৰ আশা থাকে, তাতে গৈ পেলাই আমাৰ প্ৰভু ওচৰত সেৱা মাৰ্জনা কৰে। গম পালে দাদা ধুনীয়াকৈ বুজাই দিলে মানে কোনোবা যদি আহে ইয়াত ডনেশ্যন মানে কাৰ্যালয়টো বহা হৈছে যদি কিবা মনৰ পৰা যদি দিব বিচাৰে দিব পাৰে আৰু ধূপবন্তি ইয়াতে জ্বলাব পাৰিব। তো আজি মানে আজি দ্বিতীয়টো দিন এয়া চাব পাৰে আপোনালোকে। আৰু দেখিছে ৰাতিপুৱা মই দাদা লৈ গ'লে এতিয়া মানে অৱশ্যে 10টা মানে মুড়ি খাই লওঁ আৰু এনেকৈ আমি যিমান কীৰ্তন পাৰ্টি আছে আৰু বাহিৰৰ মানুহ আছে মানে এনেকুৱা সময়ত খাবলৈ দিয়া হয় মুড়ি চুড়ি আৰু দুপৰীয়া 2টা বজাত মানে ভাত প্ৰসাদ দিয়া হ'ব মানে ৰাতি 11-12লৈকে মানে নন ষ্টপ ভাত প্ৰসাদ চলি থাকিব মানে মাজত 2 ঘণ্টা ব্ৰেক হ'ব মানে 7টাৰ পৰা আগত দিয়া আৰম্ভ তেতিয়াহ'লে পুৰি লৈ আহিলে দয়াল কেনেকুৱা ভালনে ভাল ভাল এইফালে পুৰি দি দিলে এতিয়া চব্জিটো আহিব এইফালে পুৰি চব্জি আহি গ'ল আমাৰ এইফালে মই লাগিছে আৰু কিবা ক'ব নেকি আজি মানে আমাৰ ৰাজহুৱা বিষয় ৰাজহুৱা হৈ মানে কি আজি চবেই লাগি ভাগি কামবোৰ কৰিব লাগে আৰু তাৰপিছত কি অঁ নেকি ঠিকেই ৰাজহুৱা কাম চব মিলি জুলি কৰিব লাগে ভাল লাগে আৰু এইফালে লেবু কটা হৈছে এইফালে অভিজিতে লেবু কাটি আছে অভিজিত কেনেকুৱা ভাল তো এতিয়ালৈকে কেই কুইণ্টল লেবু কাটিলা ৰাতিপুৱাৰ পৰা 20 ঘণ্টামান কাটিলোঁ 20 কুইণ্টেল নন ষ্টপ ৰাতিপুৱা মানুহ বহুত আহিছে চবকে 2টা-3টা দিবলগীয়া হৈছে কাৰণ গৰম দিন ভাল লাগিছে ৰাইজে আহিব লাগে চাব লাগে তেতিয়া আমাৰো ভাল লাগে তাকে আৰু এইটো গাইছ এতিয়া হৈছে ৰাতি আৰু এতিয়া হৈছে ৰাতিৰ পৰিৱেশ আৰু যিমানে মানুহ মানে বহুত মানুহ হৈছে আজিৰ দিনটো যিহেতু লাষ্ট আৰু আজিৰ দিনটোৱে আমাৰ আৰু আজি আমাৰ অসমৰ নাম কীৰ্তনটো চলি আছে আৰু কালি ৰাতিপুৱাকৈ নাম কীৰ্তনটো ৰাতিপুৱা 5টাত সমাপ্ত হ'ব আৰু তাকে আজি বহুত দূৰৰ পৰা আজি ৰাতি মানুহ আছে আৰু বাহিৰতো পুৰা ভিৰ হৈ আছে আৰু এতিয়া মই বৰ্তমান মন্দিৰৰ ওপৰত আৰু মন্দিৰৰ ওপৰত বহুতে পুৰা ভিৰ হৈ আছে দেখাই দিওঁ আৰু এয়া চাওক পুৰা মন্দিৰৰ ওপৰতো পুৰা কভাৰ কৰিছে পুৰা ভিৰ হৈ আছে পেলাই চাওক আৰু তলত দেখা দিওঁ তলত পুৰা মানুহ আছে চিৰিৰ পৰা লাইন লাগি গ'ল Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama. এতিয়া মই বৰ্তমান প্ৰসাদ বিতৰণ য'ত কৰি আছে প্ৰসাদ বিতৰণ কৰাৰ ইয়াত আহিলোঁ আৰু ইয়াত আহি বহুত ভিৰ দেখা গৈছে কাৰণ আজি যিহেতু লাষ্ট আৰু এইফালে আপোনালোকক দেখাই দিছোঁ এইফালে পুৰা ভিৰ হৈছে আজি যিহেতু লাষ্ট মানুহ কিমান আৰু এইফালে লাবৰা খিচুৰি আৰু দিনত ভাত
প্ৰসাদ দিয়া হৈছিলে আৰু এতিয়া মানে খিচিৰি দিয়া হৈছে মানে একেবাৰে ভাতটো দিয়া মানে বেয়া সেইকাৰণে আপোনাৰ খিচিৰি দিছে আৰু আজি যিটো লাষ্ট সেইকাৰণে খিচিৰি দিয়ে দিয়া হৈছে। এইফালে আমাৰ লগত বিপুল আছে। তো আজি কি ক'ব, আজি কীৰ্তনটো আমাৰ লাষ্ট, তো আজি সকলো ৰাইজ আমাৰ ইয়াত আহিছে, উপস্থিত হৈছে, তো কিবা এটা কোৱা, ভাল লাগিছেনে? ভাল লাগিছে ভাল লাগিছে। এতিয়া আৰু ৰাইজ ধেৰ বহুত ভালে লাগিছে। তাকে আজি আমাৰ কীৰ্তনটো লাষ্ট আৰু আমি আহিব আপোনালোকক দেখালো তাতে চাব পাৰে। আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ, আৰু ইমান গৰম দিছে আজি, আৰু এই গৰমখনত মানে ৰান্ধনীসকল বনাই আছে ৰাইজৰ কাৰণে, আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, আৰু ইয়াতে আমাৰ মানে প্ৰসাদ মানে বনোৱা হৈছে ইয়াত, ইমান গৰমখনত প্ৰসাদ বনাই আছে। Hare Krishna, Hare Krishna.